নিশ্চয় মুছলমানসকলে মনত আঘাত পাব। তাৰ কাৰণ হ'ল মুছলমানসকলে যিটো ধৰ্মগ্ৰন্থ বিশ্বাস কৰে যে কোৰাণ শ্বৰীফ, আৰু সেই ধৰ্মগ্ৰন্থৰেই এটা নিয়ম হ'ল আপোনাৰ এই তালাক, আৰু 2 নম্বৰ কথা হ'ল বহু বিবাহ। আৰু সেইটোত মানে প্ৰয়োজন সাপেক্ষে আমাৰ সমাজত যিবিলাক মহিলা যিহেতুৰ কোনো ৰাস্তা নাই, আৰু সেই ৰাস্তা কৰাৰ কাৰণে আমাৰ পুৰুষসকলক কোৰাণী সংবিধান হ'ল যে সিহঁতৰ দায়িত্ব লোৱাৰ কাৰণে এটা হুকুম আছে। আৰু UCCয়ে সিহঁতে পাৱাৰ আছে বুলি যে আমাৰ ওপৰত জাপি দিব, এইটো কেতিয়াও সহ্যকৰ নহয়। তাৰ কাৰণ হ'ল এইটো হ'ল আমাৰ মুছলমানসকলৰ, ইছলাম ধৰ্মৰ যিবিলাক বিশ্বাস কৰা মানুহ আছে সেইবিলাকসকলৰ কাৰণে এইটো সিহঁতৰ বাক স্বাধীনতা। আৰু আমাৰ পৰা কোনোবা পাৱাৰত সিহঁতৰ পাৱাৰ আছে বুলি আমাৰ বাক স্বাধীনতা কাঢ়ি ল'ব, এইটো আমি ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। আৰু এনেকুৱা কামৰ পৰা আমাৰ এই বৰ্তমান নতুন গভৰ্ণমেণ্টৰ যিটো এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন গভৰ্ণমেণ্ট আহিছে তেওঁক আমি আহ্বান জনাম। অসমত আৰু ডাঙৰ ডাঙৰ সমস্যা আছে, যেনেকৈ ভাৰতবৰ্ষৰ লগতে অসম বৰ্তমান সময়ত যিটো অৰ্থনৈতিক সংকটত ভুগি আছে, আৰু সেই সময়ত প্ৰথম কেবিনেটত সিদ্ধান্ত ল'ব লাগিছিল যে আমি কেনেকৈ ভাৰতবৰ্ষৰ লগতে অসমত অৰ্থনৈতিক সংকট কেনেকৈ আমি মুচিব পাৰোঁ, আৰু ঋণ যিখিনি আছে সেইখিনি আমি ধাৰ কেনেকৈ মাৰিব পাৰোঁ, আৰু নতুনকৈ ঋণ নোলোৱাকৈ আমি অসমখন কেনেকৈ এটা সুচাৰুৰূপে চলাব পাৰোঁ, সেই চিন্তা কৰিব লাগিছিল। কিন্তু তাৰ বিপৰীতে কি কৰিছে, মুছলমানসকলৰ বাক স্বাধীনতা খৰ্ব কৰিব বিচাৰিছে, আৰু মুছলমানসকলৰ ওপৰত এটা আইন UCC মানে জাপি দিব বিচাৰিছে। আৰু এই কামটো আমি ধিক্কাৰ জনাইছোঁ, আৰু এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। তাৰ কাৰণ হ'ল এইটো আমাৰ অন্তৰত আছে। আৰু এটা কথা, এই কোনোবা হিন্দু মুছলমান কৰি আছে, ভাৰতবৰ্ষৰ লগতে পৃথিৱীত যিমানখিনি হেৰি আছে, মানে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক মুছলমান আছে, মুছলমান আৰু ইছলাম ধৰ্ম ফ'ল' কৰাৰ কাৰণেহে আজি শান্তি শৃংখলা বস্তুখিনি অটুট আছে। আৰু এইটো আমাৰ আছে যে আমাক ধৈৰ্য ধৰিব লাগিব। আমি ঈশ্বৰৰ মানে আমি কি গুনাহ কৰিছোঁ সেইখিনি আমি অলপ মানে চিন্তা কৰিব লাগিব, যাতে কাম নহয়, আমাৰ ভিতৰত অন্যায় কাম নহয়। আৰু এইখিনি সহ্য কৰি আমি লৈ যাম। আৰু তেওঁলোককে আমি আহ্বান জনাইছোঁ, আপোনালোকেওতো কোনো ধৰ্ম এটা বিশ্বাস কৰে, কিন্তু আপোনালোকে ধৰ্ম নিৰপেক্ষ হিচাপে থাকক, আৰু যিটো চকীত বহিছে সেই চকীটোৰ ৰাজ ধৰ্মটো আপোনালোকে পালন কৰক। গতিকে কোনোবা মানুহৰ ওপৰত এনেই জাপি দিব UCC মানি নলয়। নাই, আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। সিহঁতৰ জাপি দিয়াৰ পাৱাৰ আছে, সিহঁতৰ হাতৰ মেজৰিটি আছে, আমাক জাপি দিব পাৰে, আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ।